আজি সোনকালে খাই দিছোঁ আৰু ভাতটো ইমানেই ভোক লাগিছে নহয় কালি মানে ৰাতি ভাত খোৱা সোনকালে হ'ল সেইটো কাৰণে এয়া দেখিছে এয়া ফ্ৰেঞ্চবিন আলু মটৰ ভাজি এয়া হ'ল কৈছিলোঁ যে কিহৰ ফুল ৰ'ব পাহৰি গৈছোঁ নহয় অমিতা দালি বনাইছোঁ আৰু বগা সৰিয়হ চাটনি এইবোৰ হেৰি হয় আকৌ কলডিলৰ ফুলটো যে পেলাই দিম নিদিওঁ বুলি কৈছিলোঁ যে সেয়া ভাজি হয় সেয়া খাবলৈ আৰু ধুনীয়া লাগে কালি বনাইছিলোঁ হ'লে অকণমান আছিলে খাই দিওঁ আৰু এতিয়া বোলো আপোনালোকে খালে নাই ক'ব দেই লোকৰ নিচিনাকৈ খাব নোৱাৰোঁ দেই এইবোৰ কিবা কিবি বোলে বন্ধাকবি ফালে ফালে বন্ধাকবি গোটাই গোটাই খাব নোৱাৰোঁ নাখাওঁ মানুহে মানুহৰ দৰে খানা খাব লাগে হয়নে নহয় যদি জীৱ জন্তুৰ নিচিনাকৈ যদি খায় তেতিয়া মানুহৰ মাজত আৰু জীৱ জন্তুৰ মাজত কি পাৰ্থক্য থাকিলে সেই গোটা গোটাকৈ কণীকেইটা বইল কৰি আলুকেইটা বইল কৰি ধনিয়াকেইডাল গোটা গোটাকৈ লৈ মানে দীঘল দীঘলকৈ লৈ পিঁয়াজটো গোটা গোটাকৈ লৈ যদি তেনেকৈয়ে যদি খায় সেইখিনি বাৰু ধুনীয়াকৈ পিটিকা কৰি বা চব্জি অকণ বনাই খাব নোৱাৰেনে বাৰু কেইটামান ভিউজৰ কাৰণে কেইটামান লাইক কমেণ্টৰ কাৰণে আৰু কি ভাল পায় বাৰু সেইবোৰ দেখায় আৰু কেইদিনমান আছে গৰু ছাগলীৰ শ্ৰেষ্ঠ হ'বগৈ মানুহতকৈ আৰু মানুহবোৰ মানে ইমানেই গৈ আছোঁ তললৈ গৰু ছাগলীয়ে ভাবিব ভাল মানুহৰ জন্ম লোৱা নাই হয়নে নহয় ক'বা দেই টকা চবকে লাগে সেইটো গম পাওঁ কিন্তু টকাৰ কাৰণে ইমান ডাউনো হ'ব নালাগে এইডাল বন্ধাকবি এনেকৈ লৈ লৈ এনেকৈ খায় আলু এগাল বইল কৰি ল'ব ডিম এগাল বইল কৰি ল'ব কাঁহী কাষত লৈ পিনি এনেকৈ থৈ খায় তাহ'লেচোন গোটেইকেইটা বনালে ঘৰৰ গোটেইকেইটাইচোন খাব পাৰে হয়নে নহয় আকৌ তাতে কয় আকৌ কি তেল এটুপিও নাই আজি বনাবলৈ সেইকাৰণে এনেকৈয়ে খালোঁ কি যে হ'ব